অসমবাসী ৰাইজৰ সবকে নমস্কাৰ। মই এই আমাৰ বাক্সা জিলা LAC সমষ্টিৰ পৰা মই এটা কথা বুজিব বিচাৰিছোঁ, কিয়নো আগৰ দিনত আমাৰ যিটো আছিল ভাৰতীয় জনতা পাৰ্টি হয়তো নাঙলৰ ছবি সন্মানীয় হাগ্ৰামা মহিলা তাৰ দিনত আমাৰ কিন্তু এনেকুৱা ৰাস্তা ঘাট নাছিল। কিন্তু এইয়া আমাৰ যিটো বিজেপি চৰকাৰ অহাৰ পিছত আমি বহুত সুন্দৰ আৰু সুস্থভাৱে ৰাস্তা ঘাটত চলাচল কৰিব পাৰিছোঁ। আৰু এই তাৰিখৰ যিটো ইলেকশ্যনত আমাৰ মাননীয় সন্মানীয় থানেশ্বৰ বসুমতাৰী আৰু সন্মানীয় অসমবাসীৰ হিমন্ত বিশ্ব শৰ্মা তাৰ লগত যোগদান দি হয়তো আমাৰ বাক্সা জিলাৰ যিটো নেকি উন্নয়নৰ কাম খুব সুন্দৰ আৰু ভালদৰে কামখিনি কৰি আছে। আমি এইখিনি আশা কৰোঁ যে আগন্তুক দিনত এইখিনি সৌন্দৰ্যভাৱে কামটো জানো কৰি যায়। আৰু আমাৰ SJT থানেশ্বৰ বসুমতাৰীক মই অতি আবেদন কৰিছোঁ যে আমাৰ বাক্সা জিলাৰ যিটো ৰাস্তা ঘাট, স্কুল আৰু দলং এইকেইটা ফালে অলপমান ধ্যান দিয়ে। তাৰপিছত এয়া আমাৰ যিটো হামকা বজাৰ যিটো এতিয়া হৈ আছে, এইটো কিয় নহয়, এইটো আপুনি অলপ গুৰুত্ব দিলে আমাৰ বজাৰখিনি হ'ব। যেনেকুৱা আমাৰ পকালেকি গাঁৱৰ ৰূপহী আৰু ইফালে হিলবাৰী এইখিনি ৰাস্তা আপুনি কমপ্লিট কৰি দিছে। আমাৰ মানে এনেকুৱা ৰাস্তা হৈছে, আমি ৰাস্তা দি এনি টাইম সকলো সময়তে আমি খোজকাঢ়ি যাব পাৰোঁ, গাড়ী লৈ যাব পাৰোঁ, কোনো পানীৰ কোনো ঝামেলা নাই, চবখিনি কৰি দিছে। হয়তো আমাৰ এই যিটো খাল কি কয় আইঠামাৰী নেহেৰ আৰু মানে খাল এইটো সুন্দৰভাৱে কৰি দিছে। হয়তো শিল বালাদি আৰু জিঅ' বেগ চব মাৰি দিছে। এনেকুৱা আমাৰ হামকা বাজাৰৰ এটা উন্নয়ন লাগে। হয়তো সাপ্তাহিক বজাৰ হিচাপত যদি কৰি দিব পাৰে আমাৰ অলপ ভাল হয়। কাৰণনো আমাৰ ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰত বজাৰ, ৰূপহী বজাৰ আৰু চেঙেলিমাৰী বজাৰ, ইফালেতো বাগমাৰা যাব লাগে। ইমান দূৰ আমাৰ অলপ কষ্ট হয়। যদি আমাৰ হামকা বজাৰৰ উন্নয়নৰ ফালে অলপমান যদি চায় তেনেহ'লে আমাৰ অলপ ভাল হয় আৰু পাব্লিক অলপ ভাল পাব। আৰু চাওক, আমাৰ যিটো সুবিধা দিছে, এই যে বিজেপি চৰকাৰ আহিছে, বিজেপি চৰকাৰ আহোঁতে কিমানখিনি আমি সুবিধা পাইছোঁ। আমাৰ গাঁওখিনি চাওক, ইফালে চাওক কিমান সৌন্দৰ্য আৰু ইফালে চাওক কিমান সৌন্দৰ্য হৈ আছে। আমি এইখিনিয়ে কামনা কৰিছোঁ। আমাৰ বাক্সা জিলা 41 নং LAC মানাছ সমষ্টিৰ পৰা মই জামালউদ্দিনে কৈ আছোঁ, আৰ্মেৰিয়া। আপোনালোকে চাব পাৰে এইটো বিজেপি চৰকাৰ। কিমান মানুহে কৈ আছে বিজেপি চৰকাৰ বেয়া, বিজেপি চৰকাৰ বেয়া। আচলতে বেয়া নহয়। আমাৰ এইটো ৰাস্তা দি আগতে চলিব পৰা নাছিল। এইটো ৰাস্তাটো একদম থেকেৰা হৈ আছিল, মানে চলিব পৰা নাই, এনেকুৱা অৱস্থা হৈ আছিল। এতিয়া চাওক, এই বিজেপি চৰকাৰ আমি আনাৰ পিছত আমি সকলোৱে চেষ্টা কৰিছোঁ বিজেপি চৰকাৰ আনাৰ কাৰণে। হয়তো বিজেপি চৰকাৰ আহিছে, বিজেপি চৰকাৰ আহি এতিয়া ডিজিটেল কৰি দিছে চব। মানে আমাৰ যিকোনো কাম কৰাতে চব ডিজিটেলত হৈ যায়। হোৱাৰ কাৰণে আপোনালোকে চাওক, এই ৰাস্তাটো আগতে চলিব পৰা নাছিল, একদম বেয়া আছিল। বেয়া থকাৰ কাৰণে আমি চলিব পৰা নাছিলোঁ। এতিয়া আমি কিমান ধুনীয়াকৈ চলি আছোঁ আৰু সুন্দৰ। আমাৰ মনত
যিটো মই পৰিকল্পনা কৰি আছো, কিয়নো এই বিজেপি চৰকাৰ আহাতে আমাৰ বহুতখিনি ভাল হৈছে। হয়তো সকলোৱে ভাল নাপায়, কিন্তু আমালোকৰ ফালৰ পৰা আমি খুব ভাল পাইছো। আমি ৰাস্তা ঘাটৰ সুবিধা পাইছো, স্কুল কলেজ বজাৰ চবৰে সুবিধা পাইছো। সেইকাৰণে মই আপোনালোকে চাওক কাম-কাজৰ বিষয়ে কেইটামান উন্নয়ন কথা কম। আপোনালোকে চাওক, এতে চব্জি বাজাৰ হৈ আছে। হোৱা নাই, টাইম হোৱা নাই, আৰু চব্জি বাজাৰ আহিব, দোকান আহিব। এতে ঘৰ হৈ আছে, এতে চব্জি বজাৰ আৰু কিবা কিবি কাঁচা মালৰ বিজনেচ কৰিব, এতে দোকান হৈ আছে। পইচা এটুকুয়ে